চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। আৰু এতিয়া মই এই ব্লগটি আজি ষ্টাৰ্ট কৰিছোঁ পাকঘৰৰ পৰা, যিহেতু আজি ডাঙৰজনী ছোৱালী মানে বানপানীৰ পিছত প্ৰথম স্কুললৈ যাব। তাৰপিছত তাইৰ কাৰণে এয়া ফ্ৰাইড ৰাইচ অকণ বনাইছোঁ, মানে খাই যাবৰ কাৰণে। দাইলৰ সৈতে বোলে ভাত নাখায়, ফ্ৰাইড ৰাইচ অকণ খাই যায়, সেইকাৰণে ফ্ৰাইড ৰাইচ অকণ বনাইছোঁ আৰু লগতে টিফিনো যোগাৰ কৰি আছোঁ। ব'লক আজি দিনটো কি দেখাব আপোনালোকে তাকে চাই যাব। আৰু মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে একেবাৰে শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়া এয়া কেৰাহীত তেল আৰু পিঁয়াজ গৰম কৰি আছোঁ। আৰু এতিয়া এয়া বুটিয়ালৈ ৰেডি কৰি লৈছোঁ, লগতে পিঁয়াজ কাটি লৈছোঁ। আৰু এতিয়া এয়া ৰুটিৰ কাৰণে এয়া আটা লৈ লৈছোঁ, তাকে মঠিয়াই আছোঁ। তাৰপিছত ডাঙৰীয়াকৈ স্কুললৈ পঠিয়াই মেলি বাকী কামখিনি কৰি মেলি লৈ পিনে নিজে এয়া ৰুটি দুটা খাই মেলি লওঁ, যিহেতু ভাত অকণমান দেৰিকৈ বনোৱা হ'ব বাৰু। তাৰপিছতে সেইটো কাৰণে বোলো ৰাতিপুৱাই ৰুটি দুটাকে খাই মেলি লওঁ। এয়া খাই আছোঁ, লগতে আচাৰ অকণমান লৈ লৈছোঁ। আচাৰটো মানে ইমানেই জ্বলা, কমকৈ আপোনালোকক। আৰু আজি এইখিনি কাপোৰ এযোৰ ধুলোঁ দেই, মানে পানীটো ইমান কমটি দিছে নাই, কি ক'ম আপোনালোকক। মানে সদায় কাপোৰবিলাক সদায় মোৰ পেইণ্টিং হৈ থাকে। আজি উপায় নাপায় কাপোৰকেইটা আজি ধুলোঁ। কালি অলপমান ধুলোঁ, পৰহি অলপমান ধুইছোঁ, আজি এইকেইটা ধুই একেবাৰে মানে শেষ কৰিছোঁ। আকৌ কাইলৈৰ পৰাতো আকৌ পেইণ্টিং আকৌ হ'বই, আজি পিন্ধা হ'ব ইহঁতি। তাৰপিছত তেনেকুৱা এতিয়া এয়া ভাত কেইটামান ইহঁতক খাবলৈ দিম। আৰু এইখিনি দেখিছেনে, এইখিনি খাব লাগিব দেই। মানুহজনে গাড়ীখনহে লৈ পিনে তেওঁ এই নিজৰ কামত গৈছে। আৰু এইখিনি কৰিম আৰু লাহে ধীৰে। দিনটোনো আৰু মাইকী মানুহৰ কিমান কাম ওলায় ন। কেতিয়াবা ভাবোঁ বোলো কিবা কিবি জব এটাকে বোলো কৰাহেঁতেনে ভাল আছিলে, চকী এখন লৈ পিনে বোলো বহি থাকিলোহেঁতেন, ঘৰত কামেই কৰিব নালাগে। কিন্তু ঘৰত কামো যথেষ্ট ওলায় দেই, কেতিয়াবা সময়তে তেনেকুৱা নিচিনা লাগে। আৰু এতিয়া এয়া কৰি থাকোঁ লাহে ধীৰে। সৰু বেটিকেইটা ভাত কেইটামান খাবলৈ দিমগৈ। কাপোৰ কানি ধুলোঁ, বাচন ধুলোঁ, বহুতখিনি কাম কৰিলোঁ, কিন্তু মোৰ ভিডিঅ' কৰা নহ'লে বাৰু। তাৰপিছত এতিয়া অকণমান বোলো আপোনালোকক দেখাইছোঁ, যিহেতু মই ডেইলি ব্লগ বনাওঁ আৰু আপোনালোকে ভিডিঅ'বিলাক শেষলৈকে চাব। আৰু এতিয়া এয়া দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰি লৈছোঁ, যিহেতু মানে তেওঁ ৰাতিপুৱা পেইডলৈ গৈছিলে দেই, 15 আগষ্টৰ কাৰণে মানে তেওঁ ডিউটি পৰিছে পেইডত। তাৰপিছত আহোঁতে মাংস অকণমান লৈ আহিছিলে, তাকে বনাই আছোঁ। আনকালে আমাৰ দিনত মাংস খোৱা নহয়েই, ৰাতিহে মাংস বনোৱা হয় বাৰু। তাৰপিছতে এতিয়া আনিলে যিহেতু এতিয়া বনাই দিওঁ, দুপৰীয়া সাজলৈও হ'ব। তাৰপিছতে ডাঙৰ আকৌ স্কুলৰ পৰা খাবলৈও হ'ব, সেইকাৰণে এয়া বনাই আছোঁ। সকলো মছলা, বিলাহী, আদা, নহৰু, পিঁয়াজ সকলোবোৰ, তাৰপিছতে লং ইলাচি সকলোবোৰ মিক্সিত দি এতিয়া এয়া ভালদৰে মানে ৰঙা হ'বলৈ দিছোঁ। আৰু তাৰপিছতে বোলো ভাজি মানে সানি খাব পৰা বিধৰ কৰিম দেই, ড্ৰাই নকৰোঁগৈ। মানে কি ইমান গৰম হৈছে আমাৰ পাকঘৰটোত, আপোনালোকক কম কি থাকিব নোৱাৰি, মানে ইমানেই গৰম। আৰু বিশেষকৈ মানে গোটেইখন আৱদ্ধ নিচিনা যেন। তাৰপিছত তাকে এয়া অকণমান জুলীয়া টাইপত বনাম আৰু ভালকৈ উতলাই, জুলীয়া মানে সানি খাব পৰা বিধৰ আৰু। তাকে এতিয়া এয়া পানী দিলোঁ, পানী দি ভালকৈ এতিয়া উতলৰ, তাৰপিছত আৰু বাৰী গুৰি দিম খাবলৈ। আৰু এয়া সৰু বেটিৰ কাৰণে এয়া ভাত লৈ আহিছোঁ। ৰুমটো কিন্তু আন্ধাৰ হৈ আছে দেই, মানে এয়া দেখিছে নাই, দৰ্জা পেলাই মেলি থৈছোঁ আকৌ দেই। মানে লাইটৰ চুইচ নাই দেই, গৰমত ন কি লাইটৰ চুইচটো দিবা ন, ইমান গৰম উঠিছে কম কি মানে। আৰু সেয়াই, তাৰপিছতে এতিয়া সৰু বেটিক ভাত কেইটামান খুৱাই আছোঁ। সৰু বেটিক খুৱাই উঠিলোঁ। তাৰপিছতে এয়া মোৰ কাৰণে লৈ আহিছোঁ। মোৰ কাৰণে মানে তাহাঁতলৈ এক্সট্ৰাকৈ কাঢ়ি লৈ পিনে মোলৈ জ্বলা অকণমান দি পিনে আনিছোঁ, নিচিনা কালাৰটো। খাবা নেকি? জ্বলা মই এক্সট্ৰাকৈ জলকীয়া দি আনিছোঁ। জ্বলা দেখিছা নাই, চেলেকি চোৱা নাই, ইয়াত জলকীয়া দিয়া, চেলেকি চোৱা তুমি জ্বলা। মই এক্সট্ৰাকৈ জলকীয়া দি আনিছোঁ। জ্বলা পালে বহুত জ্বলা, পানী খাই দিয়ে। খাই চোৱা, বহুত জ্বলা। মই জালুক এসোপা দি আনিছোঁ, জলকীয়া এটা দি আনিছোঁ। আৰু নাখাবা, যোৱা পেট কামিব যোৱা।
জালুকৰ কালি জালুকৰ পেকেট এটা আনিছিলে ইমান জ্বলা এতিয়া অকণমান দি আনিছোঁ মোলৈ এক্সট্ৰাকৈ দি আনিছোঁ তেওঁলোকৰ কাৰণে বাৰু নাই দিয়া জালুক অকণমান দি মেলি আনিছোঁ লগতে কেঁচা মই ভাবিছোঁ জালুককেইটা চাগে জ্বলা নহ'ব কেঁচা জলকীয়া এটা একদম লাষ্টত এওঁলোকলৈ কাঢ়ি ছোৱালী দুজনীলৈ কাঢ়ি লৈ মোৰ কাৰণে দি দিছোঁ আইঅ' এনেকুৱা জ্বলা খাবলৈও ভাল লাগিছে মাংস বুলি ক'লে জ্বলা অকণমান হ'লে ভাল লাগে আমাৰ সিহঁতি কয় জ্বলা নাখায় চিপছৰ জ্বলা খায় দেউতা আহিলে গ'ল দেউতা ক'বলৈ গৈছে ন দেউতা নাজিৰালৈ গৈছে আহিব তেওঁ ইউনিফৰ্মৰ কাপোৰ আনিবলৈ গৈছে বাৰু এতিয়া মই ভাতকেইটা খাই মেলি লওঁ দেই তুমি এই বালিখিনি খুচৰি মই নাথাকিবা তাত চিচাৰ আছে গম পাইছা নাই বা আহিব বা দেৰিকৈ আহিব এতিয়া মানুহজনে খোৱা পানী লৈ আহিছে যিহেতু মানে কি হৈছে ৱাটাৰ চলৰ পানীটো এইকেইদিন ইমান কমটিকৈ দিছে ফিল্টাৰ ভৰাবলৈ মানে পানী নহয়গৈ আৰু এনেকুৱা মিনাৰেল ৱাটাৰ 2টা বটল আছে সেইকাৰণে মানে আমি 2টা বটল ষ্টক কৰি থৈয়ে দিওঁ দৰকাৰ হৈ যায় কিবা ফিল্টাৰ পানী নহ'লে এয়া পানীকে ইউজ কৰোঁ যেতিয়া পানীটো চাফা ভাল আহে তেতিয়া মানে কি ফিল্টাৰ পানী ভৰাওঁ তেনেকৈ খোৱা হয় তুমি বাইকৰ পৰা তুমি নুঠিবা বা আহিবলৈ হৈছে অকণমান ৰখি দিয়া ডাঙৰ পিতি আহিবলৈ হৈছে তাকে অকণমান এই বাহিৰতে বহি ৰখি আছোঁ মই আকৌ হৰ্ণ বজাই থাকে যেন এজনী বাইক আহিছে সৰুজনীৰ পৰাই ৰখি পিনে চাই আছে বেগটো দিয়া শুনো এতিয়া দুইজনী ছোৱালীকে ভাতকেইটা খাবলৈ দিছোঁ কাৰণ ডাঙৰে হাই স্কুল পৰা অহাৰ পিছতহে খোৱা হৈ গ'ল বাৰু মই অলৰেডিটো খোৱা দেৰিয়ে হ'ল সেইকাৰণে নাই খোৱা সৰু বেটী ৰাতিপুৱা এগমান খালে যেন এতিয়া সেইকাৰণে বাইকৰ লগতে কেইটামান দিছোঁ কিন্তু এই দেখিছে নাই নক্সা কৰি আছে নেখায় শুন খোৱা মই আইচক্ৰীম এটা খুৱাম খোৱা পূজাত একদম ডাঙৰ আইচক্ৰীম এটা খুৱাম নাপায় কাঁহী তেনেকৈ নুঘূৰাবা টেষ্টি হৈছে নেকি আনকালে আমাৰ ঘৰত ৰাতি মাংস হয় ন আজি মানে ৰাতিপুৱাতে মাংস বনাইছে আৰু আমাৰ সৰু বেটীয়ে মাংস খাই বেয়া পাইছে তাতে চোৱাব নোৱাৰিছে যে তাকে বাৰু আজি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব